नमस्कार मैं मुजिद बंधुসকল বলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এপ্ৰিল মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। বহাগ বিহুৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অসম চৰকাৰ। পঞ্চায়ত নিৰ্বাচনক লৈ এই বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অসম চৰকাৰ। এপ্ৰিল মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। বহাগ বিহুৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈছে বিজেপি। পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলোকে সাজু হোৱাৰ আহ্বান। এইবাৰ কেইবাটাও নতুন নিয়ম আছে নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাবে, এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। লগতে অগপ বিজেপিৰ মিত্ৰতাক লৈও গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত চলি আছে মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাত পুনৰ ভয়ংকৰ ঘটনা। পুনৰ ধৰা পৰিল এইগৰাকী ভুৱা পৰীক্ষাৰ্থী আৰু ভুৱা পৰীক্ষাৰ্থী ধৰা পৰাৰ পিছতে লগে লগে গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী যুৱকক। ইটোৰ পিছত সিটো আচৰিত কাণ্ড সংঘটিত হৈছে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত। হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুনৰ ধৰা পৰিল ভুৱা পৰীক্ষাৰ্থী। বয়স কমাবলৈ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিল স্নাতক উত্তীৰ্ণ এজন যুৱক। স্নাতকোত্তৰ অধ্যয়নৰত যুৱকজনৰ নাম হৈছে হাৰুনাৰ ৰছিদ। নাভুত নাচৰুত কাণ্ড পোহৰলৈ অহাৰ পিছতেই আটক কৰা হৈছে হাৰুনাৰ ৰছিদক। প্ৰকৃত বয়সৰ বিপৰীতে বয়স কমাই অসৎ উপায়েৰে এডমিট কাৰ্ড বনাইছিল যুৱকজনে আৰু নিজৰ বয়স কমোৱাৰ উদ্দেশ্যৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল হাৰুনাৰ ৰছিদ। ইতিমধ্যে চলিত মেট্ৰিক পৰীক্ষাৰ 4টা বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে এই যুৱকজন। বজালীৰ দাঁতিলবুৰী কাৰাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা আৰু ঘটনাৰে জড়িত থকাৰ সন্দেহ কাৰাগাৰী পাথাৰ আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক মহিৰুদ্দিন। লগতে কেন্দ্ৰটোত পৰীক্ষা নিৰীক্ষকৰ দায়িত্বত থকা হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যাপকক লৈও প্ৰশ্ন উত্থাপন হৈছে। অধ্যাপক অৰূপ দাসৰ চিনাকি ছাত্ৰ হাৰুনাৰ ৰছিদ বুলি দাবী একাংশৰ। পৰৱৰ্তী খবৰ, ইছলাম ধৰ্মৰ ধৰ্ম প্ৰচাৰক হজৰত মহম্মদক অপমান কৰাৰ ফল পালে এইগৰাকী বিজেপি নেতাই। ইছলামক অপমান কৰাৰ অভিযোগত জেললৈ গ'ল বিজেপি নেতা। এই সন্দৰ্ভত আদালতে দিলে কঠোৰ নিৰ্দেশ। নেতা হোৱাৰ যোগ্যই নহয় এনেকুৱা লোক, এই মন্তব্য আদালতৰ। হজৰত মহম্মদক অপমান কৰাৰ ফল পালে বিজেপি নেতাই। আদালতে দিলে কঠোৰ নিৰ্দেশ। নেতা হোৱাৰ যোগ্য নহয় এনেকুৱা লোক। ইছলামক অপমান কৰাৰ অভিযোগত জেললৈ গ'ল বিজেপি নেতা। আদালতে আৰক্ষীক দিছিল গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ আৰু আত্মসমৰ্পণৰ পিছতেই 14 দিনৰ ন্যায়িক জিম্মালৈ কেৰালাৰ বিজেপি নেতাগৰাকী। ঘৃণামূলক ভাষণ দিয়া বিজেপি নেতাগৰাকী আছিল PC জৰ্জ আৰু ঘটনাক লৈ কেৰালা চৰকাৰক আক্ৰমণ বিজেপিৰ। কেৰালা চৰকাৰে ৰাজনৈতিক প্ৰতিশোধ লৈছে বুলি দাবী বিজেপিৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কি হৈছে প্ৰকৃতিৰ? অসমত কিয় বাৰে বাৰে হৈছে ভূমিকম্প? বিগত 2 মাহত 7টাকৈ ভূমিকম্পই জোকাৰি গ'ল অসম। ইটোৰ পিছত সিটো ভূমিকম্পত কঁপিছে ভাৰত। কম্পন অব্যাহত আছে হিমালয় অঞ্চলত আৰু বছৰৰ আৰম্ভণিৰ পৰা ইটোৰ পিছত সিটো ভূমিকম্পই কঁপাইছে অসম। কি হৈছে প্ৰকৃতিৰ? বিগত 2 মাহত 7টাকৈ ভূমিকম্প হৈছে অসমত। ইটোৰ পিছত সিটো ভূমিকম্পত কঁপিছে ভাৰত। কম্পন অব্যাহত আছে হিমালয় অঞ্চলত। বছৰৰ আৰম্ভণিৰ পৰা ইটোৰ পিছত সিটো ভূমিকম্পই কঁপাইছে অসম। বছৰৰ প্ৰথম দিনটোতেই ভূমিকম্পই জোকাৰি পৰিছিল অসম, নেপাল, চীন আৰু তিব্বত আৰু তাৰ পিছত 21, 22 আৰু 23 জানুৱাৰীত একেৰাহে 3 দিন কম্পন অনুভূত হৈছিল ভূমিকম্পৰ। 3 ফেব্ৰুৱাৰীতো একেদিনে 2টাকৈ আৰু 15 ফেব্ৰুৱাৰীত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল আৰু তাৰ পিছত 27 ফেব্ৰুৱাৰীত
5.2 প্ৰাবল্যৰ ভূঁইকঁপে জোকাৰি গ'ল সমগ্ৰ অসম। 27 ফেব্ৰুৱাৰী নিশা 2:25 5.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ অসম। 44 ছেকেণ্ডলৈ ভূপৃষ্ঠ কঁপাই গ'ল এই ভূমিকম্পই। আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁৱৰ পৰা 9 কিলোমিটাৰ দূৰত। অসমৰ লগতে বাংলাদেশ, ভূটান আৰু চীনতো অনুভূত হৈছিল এই ভূমিকম্পৰ কম্পন। আৰু এতিয়া প্ৰশ্ন হৈছে, আকৌ আহিব নেকি ভূমিকম্প? এয়া কিহৰ ইংগিত? আৰু এই সন্দৰ্ভত ভূবিজ্ঞানীসকলে অনবৰতে অব্যাহত ৰাখিছে ৰিচাৰ্চ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিমান শিক্ষিত? কিমানলৈকে পঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? এই সন্দৰ্ভত সকলো কৌতূহল শেষ হ'ব। মোদীয়ে সঁচাকৈ ডিগ্ৰী লৈছিল নে? আদালতত এই সন্দৰ্ভত নথি দেখুৱাবলৈ সাজু হৈছে দিল্লী বিশ্ববিদ্যালয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী বিতৰ্কত এইবাৰ আদালতৰ ওচৰত পঢ়ুৱাৰ নথি দেখুৱাবলৈ ৰাজি হৈছে দিল্লী বিশ্ববিদ্যালয়। বৃহস্পতিবাৰে দিল্লী হাইকোৰ্টে জনাইছে যে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অধিবক্তা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই তথ্য জনাৰ অধিকাৰ আইনৰ এক আবেদনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তথ্য কমিছনৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হয় যে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী সংক্ৰান্তীয় তথ্য প্ৰকাশ্য অনাৰ বাবে। মেহতাই আদালতক জনায় যে কেন্দ্ৰীয় তথ্য কমিছনৰ সেই নিৰ্দেশ বাতিল কৰা উচিত। বৃহস্পতিবাৰে শুনানিৰ শেষত ৰায়দান স্থগিত ৰাখিছে দিল্লী হাইকোৰ্টৰ বিচাৰপতি শচীন দত্তই। মোদীৰ ডিগ্ৰী বিতৰ্কক কেন্দ্ৰ কৰি এই গোচৰ দীৰ্ঘদিন ধৰি চলিছিল হাইকোৰ্টত। নীৰজ কুমাৰ নামৰ এগৰাকী RTI কৰ্মীয়ে প্ৰথমে দিল্লী বিশ্ববিদ্যালয়ৰ ওচৰত এই তথ্য বিচাৰি আবেদন জনাইছিল। 1978 চনত স্নাতক স্তৰৰ সকলো পঢ়ুৱৈৰ নাম, কোনে কোনে পাছ কৰিছিল, কোনে কোনে ফেইল কৰিছিল, সেয়াও জানিব খুজিছিল RTI কৰ্মীয়ে। আৰু তেতিয়া বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনোৱা হয় যে তৃতীয় পক্ষক এনেকৈ তথ্য দিয়া নহ'ব। ঘটনাচক্ৰত সেই বছৰতেই স্নাতক হৈছিল প্ৰধানমন্ত্ৰী মোদীও। আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ এই আপত্তিৰ পিছতে কেন্দ্ৰীয় তথ্য কমিছনৰ ওচৰত আবেদন জনায় নীৰজে। তেওঁৰ আবেদনৰ ভিত্তিতেই কমিছনে সেই তথ্য প্ৰকাশ্য অনাৰ নিৰ্দেশ দিয়ে। পাছত সেই নিৰ্দেশৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ হয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। 2017 চনৰ জানুৱাৰীত গোচৰৰ প্ৰথম শুনানিতেই কমিছনৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰে আদালতে। আৰু বৃহস্পতিবাৰে মেহতাই জনায় যে আদালতৰ ওচৰত তথ্য দেখুৱাত আপত্তি নাই দিল্লী বিশ্ববিদ্যালয়ৰ। সংবাদ সংস্থা PTR তথ্য অনুসৰি 1978 চনত কলা বিভাগৰ এটা ডিগ্ৰীৰ কথা উল্লেখ কৰে চলিচিটৰ জেনেৰেলগৰাকীয়ে। ইয়াৰ পূৰ্বে বিগত মাহৰ শুনানিত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মেহতাই জনাইছিল যে কেৱল কৌতূহল দূৰ কৰাটোৱে তথ্য জনাৰ অধিকাৰ আইনৰ লক্ষ্য নহয়। তেওঁৰ বক্তব্য আছিল RTIৰ অধীনৰ ধাৰা অনুসৰি তথ্য জনোৱাই এই আইনৰ উদ্দেশ্য, কিন্তু কাৰোবাৰ ব্যক্তিগত কৌতূহল নিবৃত্তি এই আইনৰ উদ্দেশ্য নহয় বুলিও জনাইছে মেহতাই। পৰৱৰ্তী খবৰ, আজি পুনৰ আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। আজি আকাশত একেলগে দৃশ্যমান হ'ব 7টাকৈ গ্ৰহ। আপুনি আজি খালী চকুৰে দেখা পাব এই 7টাকৈ গ্ৰহ। আৰু এই মহাজাগতিক পৰিঘটনাক লৈ কৌতূহল বৃদ্ধি পাইছে মহাকাশ বিজ্ঞানীসকলৰ মাজত। খালী চকুৰে আজি দেখা যাব শুক্ৰ গ্ৰহ, মংগল গ্ৰহ, বৃহস্পতি আৰু ইউৰেনাছক। বুধ, শনি আৰু নেপচুনক চাবলৈ প্ৰয়োজন হ'ব বাইনকুলাৰ বা টেলিস্কোপৰ। সূৰ্যাস্তৰ প্ৰায় 45 মিনিটৰ পিছত দৃশ্যমান হ'ব এই 7টাকৈ গ্ৰহ। এই ঘটনাক প্লেনেটাৰী এলাইনমেণ্ট বুলি কোৱা হয়। সকলো গ্ৰহ এডাল সৰল ৰেখাত দৃশ্যমান হ'লে এই পৰিঘটনা ঘটে। আৰু আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব এই পৰিঘটনাৰ ফলত চাওঁ আহক। জ্যোতিষীৰ মতে কুম্ভ আৰু মীন ৰাশিৰ লোকৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। একাংশৰ মতে এই পৰিঘটনাই যুদ্ধ আৰু ক্ৰান্তি সূচায়। ইছলামিক দেশসমূহত এই পৰিঘটনাৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইৰাণ, তুৰ্কী, চিৰিয়া, ইজৰাইল, পেলেষ্টাইন, পাকিস্তান আৰু তালিবানৰ দৰে দেশ অৰ্থাৎ আফগানিস্তান এনেকুৱা দেশসমূহত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ কাম কাজ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিশ্বত যুদ্ধৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে একাংশৰ আশংকা। আৰু লগতে গাখীৰজাত সামগ্ৰী আৰু পেট্ৰলৰ দাম বৃদ্ধিৰ আশংকা একাংশৰ। পৰৱৰ্তী খবৰ, আপ অসমৰ সভাপতি মনোজ ধানোৱাৰৰ পদত্যাগ।
আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। কিহৰ কাৰণে হঠাৎ আপ অসমৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে মনোজ ধানোৱাৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। পৰৱৰ্তী খবৰ, যৌতুকৰ বাবে ৰাজ্যত পুনৰ বোৱাৰী হত্যা। মাত্ৰ 4 মাহ পূৰ্বে বিবাহ হোৱা বাতাসী বেগম নামৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু। ঘটনা সংক্ৰান্তত সম্প্ৰতি পলাতক অৱস্থাত আছে বোৱাৰীগৰাকীৰ স্বামী আবুল হুছেইন। যৌতুকৰ বাবে ৰাজ্যত আন এক ভয়ংকৰ ঘটনা। এইবাৰ মঙলদৈত এগৰাকী নৱবিবাহিতাৰ ৰহস্যজনক মৃত্যু। মাত্ৰ 2 লাখ টকা নিদিয়াৰ বাবেই হত্যা কৰা হৈছে বোৱাৰীগৰাকীক। বাতাসী বেগম নামৰ বোৱাৰীগৰাকীৰ মৃত্যুক লৈ চাঞ্চল্য। স্বামী আবুল হুছেইনে হত্যা কৰাৰ গুৰুতৰ অভিযোগ। আৰু মঙলদৈৰ ধৰিয়াখাইটিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মাত্ৰ 4 মাহ পূৰ্বে আবুলৰ সৈতে নিকাহ হৈছিল বাতাসী বেগমৰ। আৰু নিকাহৰ পিছৰ পৰা আবুলে পত্নীক চলাইছিল নিৰ্যাতন। যৌতুক বিচাৰি শাৰীৰিক মানসিক নিৰ্যাতনৰ অভিযোগ পিতৃ পৰিয়ালৰ। আৰু দুটা দিন পূৰ্বে 2 লাখ টকা বিচাৰি শহুৰেকলৈ ফোন কৰিছিল আবুল হুছেইনে। নহলে আবুলে পত্নীক হত্যা কৰিব বুলি ভাবুকি দিছিল পৰিয়ালক। আৰু সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত স্বামী আবুল হুছেইন। আৰু আবুল হুছেইনৰ সন্ধানত আৰক্ষী আৰম্ভ কৰিছে অভিযান। পৰৱৰ্তী খবৰ, অহা মে মাহত খুলিব কেদাৰনাথৰ দুৱাৰ। আৰু কেদাৰনাথ যোৱাৰ পূৰ্বে কৰক এই কাম, অন্যথা যাব নোৱাৰিব কেদাৰনাথ ধামত। কি কাম কৰিব লাগিব চাওঁ আহক। আগন্তুক 2 মেৰ পুৱা 7 বজাত কেদাৰনাথ মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলিব। 12টা জ্যোতিৰ্লিংগ আৰু পঞ্চকেদাৰৰ অংশ কেদাৰনাথ। প্ৰতি বছৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰে উত্তৰাখণ্ডৰ এই জ্যোতিৰ্লিংগত। কিন্তু ইচ্ছা থাকিলে কেদাৰনাথ যাব নোৱাৰিব। তাৰ বাবে আপুনি পূৰ্বৰ পৰাই প্ৰস্তুতি ৰাখিব লাগিব। যদিও এতিয়া ঘোঁৰা, হেলিকপ্টাৰ, পালকিৰ সুবিধা আছে, তথাপিও কেদাৰনাথৰ প্ৰস্তুতি ল'লে কেইটামান কথা মূৰত ৰখাটো খুবেই জৰুৰী। উত্তৰাখণ্ডৰ গাড়োৱাল অঞ্চলত অৱস্থিত এই কেদাৰনাথ মন্দিৰ। প্ৰতি বছৰে প্ৰাকৃতিক বিপৰ্যয়ৰ মুখামুখি হয় এই অঞ্চল। সেয়ে বতৰৰ দিশটোলৈ লক্ষ্য ৰাখিহে কেদাৰনাথ যোৱাৰ পৰিকল্পনা কৰা উচিত। চেষ্টা কৰক বৰ্ষাকালত কেদাৰনাথ দৰ্শন এৰাই চলক। ইয়াৰ উপৰিও সমুদ্ৰ পৃষ্ঠৰ পৰা 3583 মিটাৰ উচ্চতাত অৱস্থিত হোৱা এই কেদাৰনাথৰ ঠাণ্ডাও মাৰাত্মক। সেয়ে সকলো দিশ চাইহে কেদাৰনাথ যোৱাৰ প্লেন কৰক আপুনি। পৰৱৰ্তী খবৰ, পতনৰ দিশে বিহাৰত নীতিশ কুমাৰৰ চৰকাৰ। বিহাৰৰ পৰা নীতিশ কুমাৰক উফৰাই বিহাৰ দখলৰ ষড়যন্ত্ৰ বিজেপিৰ। 40ৰো অধিক জেডিইউ বিধায়কৰ সৈতে বিজেপিৰ গোপন অংক। নীতিশ কুমাৰক উফৰাই বিহাৰ দখলৰ ষড়যন্ত্ৰ বিজেপিৰ। বিহাৰ চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণৰ পিছতেই ৰাজনৈতিক আলোড়ন। 40ৰো অধিক জেডিইউ বিধায়কৰ সৈতে বিজেপিৰ গোপন অংক। নীতিশৰ সৈতে মিত্ৰতা ভংগ কৰি বিজেপিয়ে ঘোষণা কৰিব নেকি নতুন মুখ্যমন্ত্ৰী। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বিজেপিৰ 7 গৰাকী বিধায়কক নীতিশ কুমাৰৰ কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু বৰ্তমান বিহাৰৰ মন্ত্ৰীমণ্ডলৰ 34 গৰাকী বিধায়কৰ 21 জন বিজেপিৰ আৰু 13 গৰাকী জেডিইউৰ। কেবিনেটত বিজেপিৰ শক্তি বৃদ্ধি পোৱাৰ পিছতেই নীতিশক অপসাৰণ কৰাৰ অভিসন্ধি। বিহাৰ ৰাজনীতিক লৈ আৰজেডিৰ মুখপাত্ৰ অজয় যাদৱে কৰা এক দাবী এতিয়া লগাইছে খলকনি। যাদৱৰ দাবী যে 2 ডজনৰো অধিক জেডিইউ বিধায়ক বিজেপিৰ সৈতে যোগাযোগত আছে। আৰু বিহাৰত নীতিশ কুমাৰক উফৰাই যিকোনো মুহূৰ্তত নিজৰ মুখ্যমন্ত্ৰী বনাব পাৰে বিজেপিয়ে। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰজেডি নেতাৰ এই দাবীয়ে এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী খবৰ, উজনি অসমত সম্পূৰ্ণৰূপে বন্ধ হ'ল শংকৰ সংঘ। উজনি অসমৰ কোনো স্থানতে শংকৰ সংঘে আৰু পাতিব নোৱাৰিব কোনো অনুষ্ঠান। উজনি অসমত শংকৰ সংঘক বাধা দিছে টাইপাই। উজনি অসমত সম্পূৰ্ণৰূপে বন্ধ হ'ল শংকৰ সংঘৰ সকলো অনুষ্ঠান। উজনি অসমত শংকৰ সংঘই অনুষ্ঠান পাতিলেই বাধা দিব টাইপাই। এতিয়াৰ পৰা সকলো অনুষ্ঠান নিষিদ্ধ ঘোষণা আহোম সংগঠনটোৰ। শংকৰদেৱৰ আদৰ্শৰ বিপৰীতে গৈ সংঘই কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে এই সংগঠনটোৱে। সংগঠনটোৰ মন্তব্য, আমি শান্তি বিচাৰো, কিন্তু সংঘই আকৰগোজ স্থিতিত আছে। এনে স্থিতি থাকিলে সংঘৰ পৰা ওলাই আহিব বহু আহোম পৰিয়াল।
সংবাদমেল পাতি আনুষ্ঠানিক ঘোষণা টাই আহোম যুৱ পৰিষদৰ। উজনি অসমত অনুষ্ঠান পাতিলেই টাইপাৰ বাধাৰ সন্মুখীন হ'ব শংকৰ সংঘ।